জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাটোলৈ মাজত মাত্ৰ এটা দিন। পৰীক্ষাৰ্থীয়ে লুটিয়াইছে এফালৰ পৰা কিতাপৰ পৃষ্ঠা। কাৰোবাৰ আকৌ পঢ়ি কমপ্লিট, কাৰোবাৰ পৰীক্ষাৰ চিন্তাতে টোপনি নহা হৈছে। কোনোবাই আকৌ বিন্দাস আছে, পৰীক্ষাহে মই ফালি দিম। মুঠৰ ওপৰত উজনিৰ পৰা নামনিলৈ চলিছে সৰস্বতী মাৰ আৰাধনা। এফালে আকৌ আমাৰ মামণিয়ে ভাবিছে পৰীক্ষাহে বাৰে বাৰে দিব পাৰিম, বিয়াখন সময় থাকোঁতেই পাতি লওঁ। মাক দেউতাকেও ভাবিছে উপযুক্ত প্ৰাৰ্থী পাইছোৱে যেতিয়া মাঘতেই মামণিৰ বিয়াখন হৈ যাওক। দুয়োখন ঘৰত আয়োজন কৰিলে বিয়াৰ। কইনাই ড্ৰেছিং আইনাৰ সন্মুখত বহি কৰিলে বিয়াৰ কল্পনা। মুখত ৰুমাল লৈ দৰা সাজ পিন্ধিলে কেনেকুৱা লাগিব দৰায়ো কল্পনা নকৰা নহয়। অৱশেষত আহিল সেই বিশেষ দিনটো। হাততে দুনৰি কাষতে কলচি লৈ গাঁৱৰে গোপিনী পানী তুলিব। বিধিয়ে দিলেও বিধাতাই নিদিয়ে। দৰা কইনাৰ আশাত পৰিল চেঁচা পানী। মনৰ মানুহজনীক নিজৰ কৰিবলৈ নিদিলে আৰক্ষীয়ে। এতিয়া আহোঁ মূল কথালৈ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো আওকাণ কৰি বাল্য বিবাহ সম্পন্ন কৰিবলৈ যুঁজা চলোৱা কিশোৰী কইনা আৰু দৰাসহ অভিভাৱকক গ্ৰেপ্তাৰ কৰে জামুগুৰি আৰক্ষীয়ে। জামুগুৰিহাটৰ গটাইমাৰীত সংঘটিত হৈছে এনে এক ঘটনা। জামুগুৰিহাটৰ গটাইমাৰীত গোপনে সম্পন্ন কৰি আছিল এখন বাল্য বিবাহ। জামুগুৰিহাট আৰক্ষীয়ে গোপন সূত্ৰৰ পঞ্খেদি গম পাইছিল বাল্য বিবাহৰ কথা আৰু অৱশেষত বাল্য বিবাহ সম্পন্ন কৰা স্থানত উপস্থিত হৈ বিবাহ পাশত আবদ্ধ হোৱা দৰা খাইৰুল ইছলাম আৰু কিশোৰী কন্যাসহ দৰা কইনাৰ অভিভাৱকক প্ৰথমে আটক কৰি আজি পস্কো আইনৰ অধীনত 9/10/111 নম্বৰত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে। অসমৰ মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহ বন্ধ হ'ব লাগে বুলি চিঞৰি চিঞৰি কৈ থকাৰ পাছতো কাণ সাৰ নাই একাংশৰ। তাৰেই প্ৰমাণ এয়া। যোৱাকালি গোটাইমাৰীত বিয়া হৈ আছিলে, তাকে আমি উঠাই লৈ আহিলো। ৰাতি 10টা মান। এতিয়া গাৰ্জিয়ানক উঠোৱা হৈছে। ছোৱালীৰ মাক দেউতাক, ছোৱালীৰ দেউতাক আৰু ল'ৰাৰ মা দেউতা আৰু ল'ৰাজনক। ছোৱালীৰ কিমান বয়স হৈছিলে? 16+, 16+। দৰাটো আছে 22 বছৰ। হয়, এতিয়া আমি জুডিচিয়েল কাষ্টডি জেলত পঠাই দিম। এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন, অসমত কেতিয়া বন্ধ হ'ব বাল্য বিবাহ? নিউজ ডেস্ক, টিভি সংবাদ।